ৰাজ্যত আজিও কমা নাই সুদখোৰৰ অটপালি। মুখ্যমন্ত্ৰীৰ কথাকো কেৰেপ নকৰে সুদখোৰে। সুদখোৰৰ অত্যাচাৰত ঘৰ এৰিব লগা হৈছে আজিজ আলী নামৰ এজন ব্যক্তিয়ে। টকা সুদত লৈ বিপদত এতিয়া আজিজ আলী। সুদখোৰে টকা দি লিখাই ল'লে ঘৰৰ মাটি। মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান অসহায় আজিজ আলীৰ। মুখ্যমন্ত্ৰী মহোদয় মোক সহায় কৰক। হয়, এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত সোণাপুৰত। সোণাপুৰৰ নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ী তথা আলতাফ আলী নামৰ এজন সুদখোৰৰ পৰা আজিজ আলীয়ে সুদত লৈছিল 3টা কিস্তিত 2 লাখ টকা। 5 বছৰৰ 10ৰ পৰা 15% সুদখোৰক সুদ দিয়াৰ পিছতো বিপদে লগ এৰা নাই আজিজ আলীৰ। আলতাফ আলীয়ে বুদ্ধি কৰি নিজৰ নামৰ লগতে নিজৰ ভনীয়েকৰ নামত আৰু ফুলখালীৰ নামত টকা দিয়া দেখুৱাই মুঠ 18 লাখ টকাৰ কাগজত চহী কৰি লয়। সুদখোৰৰ অত্যাচাৰত আজিজ আলীয়ে প্ৰায় 8 মাহ ধৰি ঘৰৰ পৰা বাহিৰত থাকিবলগীয়া হয়। অৱশেষত লখিমপুৰ আৰক্ষীৰ অধীক্ষকৰ কাষ চাপে আজিজ আলীয়ে 24 ফেব্ৰুৱাৰী। তাৰ কেইদিনমানৰ পিছতে বঙালমৰা আৰক্ষী চকীৰ আইচিয়ে আজিজ আলীক থানালৈ কেইবাবাৰো মাতি আনে যদিও আজিজ আলীয়ে নাপালে কোনো ধৰণৰ ন্যায়। উপায়হীন হৈ আজিজ আলীয়ে চাপে সংবাদ মাধ্যমৰ কাষ। সহায়ৰ ভিক্ষা বিচাৰি মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান আজিজ আলী। ন্যায় পাবনে আজিজ আলীয়ে? সুদখোৰৰ মইমতানি বন্ধ হ'বনে? বৰ্তমান সময়ত সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। কি কয় শুনোৱা হওক ঘটনাৰ সবিশেষ আজিজ আলীৰ মুখেৰে। হিমন্ত শৰ্মা ছাৰক, মুখ্যমন্ত্ৰী ছাৰক নিমন্তভাৱে একদম অনুৰোধ কৰি কৈ আছোঁ, ছাৰ কিবা একটা উপায় কৰি মোক ঘৰত থাকিবলৈ দিয়ক শান্তিত পৰিয়াল লৈ। মই ইমান টকা দিয়াৰ পিছতো এতিয়ালৈকে মানে মোৰ ওপৰত হেৰাছমেণ্ট এতিয়া দলিলকেইটা মোক কিবা একটা উপায় কৰি মানে ঘৰত থাকিবৰ কাৰণে কিবা একটা ব্যৱস্থা কৰি দিয়ক। ছাৰৰ ওপৰত মই নিমন্তভাৱে অনুৰোধ। কোনো বিচাৰ পোৱা নাই বুলি মই সাংবাদিকৰ ওচৰত চাপিছোঁ যে কিবা এটা ন্যায় পাম বুলি। আল্টাফুদ্দিনে মুখ্যমন্ত্ৰীলৈ ভয় নকৰে নেকি? এতিয়ালৈকেতো ভয়তো এতিয়া আমি কি ক'ম, আমিতো ভাবিছোঁ ভয় পাব কিজানি, কিন্তু মইতো ঘৰতে সোমাব পৰা নাই এতিয়া তাৰ অত্যাচাৰত। মানুহজনীক আহি কৈছে তই ওলাই দে, তাক পালেতো জীৱনে মাৰি দিম। এনেকুৱাও জানে মাৰাৰ বাবুকিও দিছে মোক। সেইটো অত্যাচাৰত মই পলাই আছোঁ। মানে মই ক'ত আছোঁ চিম অফ কৰি নতুন নম্বৰ দি মই কাম কৰি আছোঁ, উপায় নাই। নহ'লে ফোনৰ অত্যাচাৰত সিহঁতৰ গালি গালা এতিয়াতো মোৰ লগত নাই, এইটো নম্বৰ নতুন হয়, একো দিব পৰা নাই, কিন্তু বহুত গালাগালি পাৰিছে আগত। 5 বছৰ ইণ্টাৰেষ্ট দিছোঁ, পইচা লোৱাটো 8 বছৰ হ'ল। কিমান দিনৰ পৰা আপুনি পলাই থাকিবলগীয়া হৈছে? এতিয়া মই 1 বছৰৰ পৰা পলাই আছোঁ। আগে পিছে দিছোঁ, দিয়াৰ পিছত দলিল কৰিছে, দিয়া নাই, লাভে মূলে দিয়া নাই, মাতি কিনে আগৰ দলিলটো ফাৰি কিনে আকৌ নতুন দলিল কৰিলে। কৰাৰ পিছত এতিয়া দিবলৈ কোনো ৰাস্তাই নাই, মই পলাই কিনে গুচি গ'লোঁ অৰুণাচল। আলতাফ আলীৰ ঘৰ হ'ল 2 নং সোণাপুৰ, পিতা এই আদিছ আলী। তাৰ ভনীতো তাৰ ঘৰ একেলগতে, তাৰে পইচা হয় আলতাফ আলী আৰু আলতাফ আলী ভনীৰ। আৰু জালালউদ্দিন তাৰ খুলকালি হয়, তাৰ ঘৰ দৌলতপুৰ। তাৰ হাতত এটা দলিল আছে মোৰ, এই 50,000 টকা কৰিম বুলি কৈ মই লিখি আহিলোঁ, পিছত শুনি পাইছোঁ 5 লাখ। সেই দলিলটো ওলাব লাগে। আৰু আলতাফৰ হাতত 2টা দলিল আছে মোৰ, এটা আছে 4 লাখ, এটা আছে 9 লাখ।